ঐ পালো 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 পালি মতানে মাইকি তইহে জানিবি ঐ মই কিবা হেৰি মাষ্টৰ নেকি হা চাও এইফালে আন ঐ মতাই চাগে মইনামতী ঐ নামটো জ্যোতিষী এজনৰ হাতেৰে চোৱাই লোৱাটো ভাল আছিল নেকি তোৰ নামটো হ'ল অমৰ সেইবুলি তই কি অমৰ হ'ব পাৰিম বুলি ভাবিছ কথা ক'ব আহে তথাপিও ঐ মইনামতী গৈ আছে দেহাক ৰেডি কৰ মেলা নাই নহ'লে বিয়াখন আকৌ এবাৰ নাপাতে কিয় এনেকৈ ঠিকে আছো পাতক না আমি ফূৰ্তি কৰিম হ'ব মোৰ বিয়া পাতিব নালাগে সোনকালে কামখিনি কৰিব লাগে জল্দি শ্ৰদ্ধা ৰাইজ বৰ্তমান অসমৰ লগতে সমগ্ৰ পৃথিৱীতে খৰাং বতৰে জুৰুলা কৰি পেলাইছে এই কথা আপোনালোকৰ সকলোৰে জ্ঞাত গতিকে এই প্ৰাকৃতিক দুৰ্যোগৰ পৰা ৰক্ষা পাবলৈ তথা ভগৱন্তৰ চৰণত প্ৰাৰ্থনা জনাবলৈ আমি পৰম্পৰাগতভাৱে ভেকুলীৰ বিয়াখনৰ আয়োজন কৰিছোঁ কইনাঘৰীয়া হিচাপে মই নিজে আৰু বৰগাঁৱৰ নিতাই নামঘৰীয়াই দৰা ঘৰৰ দায়িত্ব ল'ম বুলি কথা দিছে গতিকে ৰাইজ আপোনালোক সকলোকে এই বিয়াখনত সহায় সহযোগিতা আগবঢ়াব বুলি আমি আশা ৰাখিম ধন্যবাদ এইবিলাক কিহৰ সৈফালি নতুনকে বাইকখন ললো উঠা নাযাও নাম উঠা নাযাও উঠা না নাযাও কৈছো নে নাই উঠা না হা উঠা কি চাই আছ ক'ত কি চোৱা দেখিলে মই জানো নোপোৱা বস্তুক লৈ দুখ কৰি লাভ নাই বোপাই বুকুত জ্বলি থকা জুইকুৰা নোহোৱাই থ কিন্তু কেনেকৈ শুন তোমাক ল'ৰা লাগিবনে ছোৱালী ল'ৰা হ'লে ফুটবলাৰ বনাম আৰু ছোৱালী হ'লে গায়িকা আৰু পঢ়া শুনা সেইটোতো সকলোৱে কৰে সিহঁতেও কৰিব বাহ মোৰ আগত আকৌ বৰ ডাঙৰ ডাঙৰ কথা কোৱা আৰু বৰষুণৰ বাবে ভেকুলীৰ বিয়াও পাতা হেই আকৰি এইবোৰ একোটা বিশ্বাস দেখা নাছিলা গোটেই গাঁৱৰ মানুহ একত্ৰিত হৈ কিমান ফূৰ্তি কৰিছিল এয়াও এক শক্তি নহয় জানো ঐ আৰু দুমাহমান পিছত তহঁত দুটা গৈ তিনিটা হবি এতিয়াও তহঁতৰ প্ৰেম প্ৰীতি গুচাই নাই হা ঐ তই কি মোক নোকোৱাকৈ খানা পাতিছ নেকি খানা এইবাৰ এই বেপাৰত ধৰিছোঁ ব্ৰইলাৰ বেপাৰ ব্ৰইলাৰৰ বেপাৰ বৰষুণক ৰৈ থাকোঁতে খেতিৰ ছিজন পাৰ হ'ব এতিয়া
নাখাই মৰিলেহে। চাবি আকৌ তোৰ বেপাৰ গৈ তোৰ পেটত নোসোমালে হয়। ঐ এটা খাম দে, ৰাতি আহিবি। এতিয়া পিছে মই মাল ডেলিভাৰী দিবলৈ যাওঁ, গৈ থাকোঁ দে। ময়ো কিবা এটা কৰিবই লাগিব, ডাঙৰ খৰচ এটা আহি আছে নহয়। হ'ব, চিন্তা কৰিব নালাগে। মোক হস্পিটেললৈ নিনিলেও হ'ব, যিহেতু বাই আছে নহয়। খবৰদাৰ, সেই মাইকীটোৰ ওচৰলৈ যাবলৈ মই তোমাক নিদিওঁ। ব'লা যাওঁ এতিয়া। কি হ'ল? তোক ফোন কৰি আছোঁ, ফোনটো বন্ধ। 2 মাহে হ'ল ৰিচাৰ্জ কৰিব পৰা নাই। কওকচোন দেউতা, কিবা বিশেষ খবৰ? তহঁতৰ কথা মতে মই ভেকুলীৰ বিয়াখন পাতিলোঁ। বিয়াখনত 20,000 টকা খৰচ হৈছে। 4-5,000 টকা মই দিম, বাকীখিনি তহঁতে যোগাৰ কৰিব লাগিব। দেউতা, ইমানবোৰ টকা? বিয়া পতাৰ জোৰটো তহঁতৰে বেছি আছিল, আৰু বৰষুণ দিলে খেতিটো অকল ময়ে নকৰোঁ। হা, তহঁতেহে আচল খেতিয়ক। কথাটো বুজি পাইছ নহয়? সোনকালে যোগাৰ কৰিবি। মৰ্দা, এনেকৈ বৰ দুপৰীয়া বক নদীৰ ঘাটে ঘাটে ঘূৰাইলৈ নুফুৰিবি, ভূত প্ৰেতে লম্বিব, বুজিলি? ব'ল। ঐ সোনকালে বলচোন, তহঁতৰ ঘৰত অঘটন ঘটিছে। মানে? আৰে কি বৰ হ'ল? সোনকালে। ৰ এনেকৈ যাব নোৱাৰি নহয় তাইৰ অৱস্থালৈ। আৰে শুন, তহঁতৰ ঘৰত গোটেইকেইজনী মুৰ্গী মৰি পৰি আছে, বল সোনকালে। কি? অঁ বল বল বল। তই কেনেকৈ গম পালি? আৰে ভাই, কি মই কেনেকৈ গম পালোঁ? মই মুৰ্গীকেইটা ডেলিভাৰী দি তহঁতৰ ঘৰত পানী খাবলৈ সোমাইছিলোঁ, তেতিয়া গম পালোঁ আকৌ। পানী খাব সোমাইছিলি মানে? তইতো জানো আমি ইয়াতে ঘাটত থকা বুলি। আৰে কথাবোৰ তেনেকৈ ক'লি যে। মুৰ্গী কেইজনী তই মাৰিলি ন? ৰাম 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 ৰাম, তই কি ক? পাপে চুব। তই কিমানৰ ঘৰ জ্বলাইছ মই নাজানো। মই এতিয়াই অমৰক কৈ দিম। চুপ থাক। তই কি জান? এই কাৰণেতো তই বৰলা হৈ থাকিলি। মোৰ এই ভুল। সিদিনা অলপমান টকাৰ কাৰণে তোৰ তাত নানি যদি মই হস্পিটেল নিলোঁ হয়, মোৰ মৰমেও জীয়াই থাকিল হয় আৰু মোৰ পোনাটোও জীয়াই থাকিল হয়। এতিয়া নিজেও মৰিবি আৰু গাঁওখনৰ মানুহ মখাও খাব নাপাই মৰিব। এই কি বকি আছ? অঁ, গাঁৱত ডাইনী সোমাইছে। দেখা নাই অমৰৰ ঘনীয়েকৰ লেঠা লগাৰ পৰাই কিমান অথন্তৰ হৈছে। বৰষুণ নোহোৱা হ'ল, গৰু ছাগলী মৰিয়েই আছে। এই সিহঁতৰ ঘৰতেই বেছিকৈ পইমাল লাগি আছে। আৰু তই মোক কৈছ মই মুৰ্গী মাৰিছোঁ। সিহঁতৰ আহিবলগীয়াটো গাঁৱৰ বাবে অভিশাপ। আগতে নিজৰ জীৱন বচা, পাছত বেলেগৰ মুৰ্গীৰ কথা চিন্তা কৰিবি। কি হ'ল? কণীকেইটা বেছি 2 পইচা পাই আছিলোঁ। আকৌ আনি দিম দিয়া। আমাৰ লগতে সদায় কিয় এনেকুৱা হয়? গাইজনী ঢুকুৱা 2 মাহেই হোৱা নাই। এবাৰ দেখুৱাই ল'ব লাগিব। এতিয়া ভাত খোৱা। ভগৱানে দিয়াবোৰকে দিয়ে, ভালবোৰো বেয়াবোৰো। কি কাৰণে মই গাঁৱৰ কাৰণে সকলো নিয়ম মানি চলোঁ।
কিছুমানৰ দৰে মদ ভাং খাই ঘূৰিও নুফুৰোঁ। তথাপিও চিন্তা নকৰিবা, বিশ্বাস ৰাখা। আমাৰ আহিবলগীয়াজন আহিলে সকলোবিলাক ঠিক হৈ যাব। আমাৰ বাবে আশীৰ্বাদ হৈ আহিব। ময়ো কিবা এটা কৰিব লাগিব আমাৰ বাবে, আহিব লগাজনৰ বাবে। কিহৰ শব্দ? ৰ'বা, এই অৱস্থাত ভয় খোৱাটো ভাল নহয়। যোৱা, ভিতৰলৈ যোৱা। যোৱা। তুমি এতিয়ালৈকে কামলৈ যোৱাই নাই? যাওঁ আৰু। এনেকৈ বহি চিন্তা কৰি ভাবিছোঁ। কি ভাবিছা? আকৌ একো জুটপুট লগাই নল'বা দেই। তেনেকৈ ক'লে ভাল নালাগে। মই কিবা ঘৰখনৰ কথা নাভাবোঁ নেকি? আহিবলগীয়াটো কথা কি মই নাভাবোঁ? মই তেনেকৈ কোৱা নাই। যোৱাকালি মুৰ্গীকেইটা মৰিল, তাৰ পৰাই 2 পইচা উপাৰ্জন কৰি আছিলোঁ, 2 টকা সাঁচিছিলোঁ। এতিয়া সেয়াও শেষ। ভয় লাগে জানা, ভয় লাগে। তুমি এনেই ভয় কৰিছা। তুমিয়েতো মোৰ সাহস। মা দেউতা এৰি যোৱাৰ পাছত তুমিয়ে মোৰ বৰ্তমান আৰু ভৱিষ্যত। তুমি কামলৈ যোৱা, সকলো ঠিক হৈ যাব। ক'ত যাম? কি কৰিম? খৰাং বতৰ, ক'তো কাম পাবলৈ নাই। কিবা বেলেগ কৰিব নোৱাৰিনে? বেলেগ? বেলেগ কি কাম? কিবা ব্যৱসায়? আকাশত চাং পতা কথা নক'বা। দুবেলা দুসাঁজ খাবলৈ চিন্তা হয়, আৰু ব্যৱসায় কৰিবলৈ ইমান টকা তুমি ক'ত পাবা? মেনাই যদি পাৰিছে। মেনাদাই কি বেপাৰ কৰে তুমিও জানা। কিমান দিননো টিকি থাকে? ওৰ পৰা ধাৰলৈ লয়, তোৰ পৰা ধাৰলৈ লয়। মাটিখিনি বন্ধকত দিওঁতে দিওঁতে এতিয়াচোন ঘৰটোও যাব। তুমি সদায় নেতিবাচক কথাবোৰে কোৱা। অলপ ভাল চিন্তা কৰিবাচোন। কৰিছোঁ আৰু সদায় কৰিম। 2 দিন পিছত আমি দুয়ো গৈ ভয় লাগে জানা। বাৰু যাওঁ। গাঁৱত 2-এটা হাজিৰা কাম ওলাইছে যদি সেইকেইটাও যাব। তুমি নহ'লে মহাজন দেউতাক নোকোৱা কিয়? কি জানিবা তেওঁ কিবা কামত লগাই। তেওঁৱেই শেষ ভৰসা। কিন্তু মানুহজন টকা দিয়াত বৰ বেয়া। জানো জানো, যোৱাকালি তেওঁৰ কথাতেই গম পাইছোঁ। তেওঁ দেখোন জানেই আমাৰ অৱস্থাৰ কথা, তাৰপিছতো তোমাক বাৰু পইচা খুজিব লাগেনে? এই মানুহবোৰ নহয়। এই মানুহবোৰ এনেকুৱাই। বাহিৰৰ পৰা বৰ মিঠা,
কিন্তু ভিতৰৰ পৰা মানুহজনে চিনিব নোৱাৰি। মা থাকোঁতে দেউতাৰ নামত অহা পেঞ্চনৰ টকাৰে সকাহ আছিল, এতিয়াতো সেইটোও নাই। অলপ ভাবি চিন্তি খোজ দিবা। তুমি মেনাদাক নহ'লে এবাৰ লগ কৰিবা। কিয়? বেয়া পাইছে চাগে, মুৰ্গীকেইটা মৰাৰ খবৰ দিয়াত তুমি যি সুৰতহে কথা ক'লা। সেইবোৰ আমাৰ মাজত চলিয়ে থাকে। সিও মোক চিনি পায় আৰু ময়ো তাক বুজো। তোমাৰ বাহিৰে সিয়েতো মোৰ আপোন। যাওঁ দিয়া, তুমি সাৱধানে থাকিবা আৰু এই ডঙা মেলা কামবোৰ বেছিকৈ নকৰিবা। হ'ব, তুমি ইমান চিন্তা কৰি নাথাকিবা, যোৱা। ৰশ্মি, ৰশ্মি। মা, তই কেতিয়া আহিলি? বৰ ভয় খালোঁ। ভয় খাইছ? এই সময়ত ভয় খাব নাপায়। তই বাৰু ভিতৰৰ পৰা দৰ্জাখন বন্ধ নকৰাকৈ কিয় শুই আছ? এই কোনোবাই কিবা কৰে যদি? শুই যাম বুলি ভবা নাছিলোঁ, কিবা মূৰটো ঘূৰাই আছে, এনেহে ভাগৰ দি আছিলোঁ। জানো, এনেকুৱা সময়ত গাবোৰ দুৰ্বল হয়েই, মূৰ ঘূৰায়েই। দুৰ্বল হৈছ বুলি গম পোৱা গৈছে। এইবোৰেই মোৰ চিন্তা। ঘৰখনত তহঁত দুইটাৰ বাহিৰে আৰুতো কোনোৱেই নাই। সিও হাজিৰা কৰিবলৈ ওলাই যায়। লাহে লাহে তোৰ গা আৰু বেয়া হ'ব। কি যে কৰোঁ, ময়ো অকলশৰীয়া মানুহ। আহো বুলি ঘৰখন এৰি আহিবও নোৱাৰোঁ। হ'ব দে মা, ইমান চিন্তা কৰি নাথাকিবি। মাজনীহঁতে খবৰ লৈ থাকে নহয়। অমৰে বাৰু এতিয়াও কাম পাই আছেনে? এতিয়া 2 পইচা সৰহকৈ পালেহে সেই সময়ত কামত দিব। বুজিছোঁ, এতিয়াও সেই টনাটনি চলি আছে ন? এই সময়ত গা ভাৰী মানুহে গাত শক্তি অহাকৈ কিমান ভাল ভাল খাদ্য খাব লাগে। সেইবাবেই তই দুৰ্বল হৈছ। এই মই ঘৰৰ পৰা দুটামান বস্তু লৈ আহিছোঁ, সেই মনাখনতে আছে। মা, কি হ'ল? কিবা কবি? মোৰ মনটো কিবা ভাল লাগি থকা নাই। কিবা এটা ভয় ভয় লাগি আছে, কিবা যেন বেয়া হ'ব। ধেত, কিয় বেয়া হ'ব? সন্তান জন্ম হোৱাৰ আগত সকলো মাকৰে ভয় ভয় ভাৱ এটা থাকেই। মই সেইটো কথা কোৱা নাই, গাঁৱৰ মানুহবোৰৰ কথাহে কৈছোঁ। ইয়াৰ মানুহবোৰ আমাৰ গাঁৱৰ মানুহৰ নিচিনা নহয়। বাটে ঘাটে মোক দেখিলে কিবা এক ধৰণে চাই, যেন মইহে এই গাঁৱত মাক হ'বলৈ ওলাইছোঁ। তই এইবোৰ কি কৈছ ৰশ্মি? মা, তোৰ মনত আছেনে সেই যে মহাজনৰ পুতেক দিব্য মোক যে বিয়া কৰাব বিচাৰিছিল? অঁ, আছে। সি নহয় বাটে ঘাটে দেখিলেই মোক কিবা বেলেগ ধৰণে চাই, যেন মোক গিলিয়ে পেলাব। সি যেন কিবা মোৰ অপকাৰ কৰিবই বিচাৰি ফুৰিছে। ধেত, তই মিছাতে ভয় খাইছ। তই এজনী বিবাহিতা মহিলা, এইখন গাঁৱৰ বোৱাৰী। তোক কিবা এটা কৰিলে গাঁৱৰ মুখিয়ালসকলে একো নকৰাকৈ থাকিব জানো? সেইটোৱেইটো কথা। গাঁৱৰ মুখিয়াল, গাঁওবুঢ়া সকলোচোন মহাজনৰ হাতৰ মুঠিত। তই এইবোৰ চিন্তা কৰি নাথাকিবি। মই ঘৰলৈ গৈ দেউতাৰ আৰু গাঁওবুঢ়াৰ লগত আলোচনা কৰি কিবা এটা মীমাংসা কৰিব দিম। এতিয়া মই যাওঁ দে, আকৌ মই আহিম। যিমান পাৰ সোনকালে আহিবি দে মা। হ'ব দে, আহিম। কৰিবলৈ হ'ল? হ'ল দেউতা, হৈছে আৰু। ৰশ্মিৰ কি খবৰ?
ভালে আছে দুটা সময় পালেহিয়ে নহয় হেৰি কৰিবি হ'ব যা আকৌ লাগিলে মাতিম যা দেউতা হাজিৰাটো হেৰি কৰিবি বিয়াৰ হিচাপৰ লগত মিলাই দিবি যা মেনা কি হ'ল সাৰ পাই গ'লা নেকি ভালদৰে টোপনি অহা নাছিল তুমি এই ৰাতিখন ইয়াত বহি কি কৰিছা আকাশখনলৈ চাইছোঁ ইমান ফৰকাল আমাৰ জীৱনলৈ ইমান ফৰকাল কেতিয়া আহিব আহিব দিয়া এদিন নিশ্চয় আহিব ইমান মুক্ত আকাশ আমাৰ দৰে খেতি কৰা মানুহৰ বাবে ভাল নহয় কিন্তু চাবা চাবা লাহেকে আমাৰ দৰে মানুহৰ বাবে একোৱেই ভাল নহয় না ডাৱৰ না ফৰকাল না দিন না ৰাতি তেওঁ কাম নিদিলে নেকি দিয়াত দিছে তেনেহ'লে তোমাক আগতে কৈছিলোঁ যে তেওঁক ধৰিবই নোৱাৰি ভিতৰত এক বাহিৰত এক কি হৈছে খুলি কোৱাচোন আজি তেখেতৰ ওচৰতে কাম কৰিছিলোঁ হাজিৰাটো খোজোতে ক'লে কি ক'লে হাজিৰাটো নিদিলে নিদিলেতো নিদিলে ওলোটাই কৈছে এই পইচাটো হেনো এই ভেকুলীৰ বিয়াৰ আয়োজনত কাটি দিব বোলে কি বৰ আচৰিত মানুহ দেই ভেকুলীৰ বিয়াখনতো অকল তোমাৰ কাৰণে পতা নাছিলা অন্যক নোৱাৰে যে এনাহঁতক ক'লে কান্দি কাটি ভৰিত পৰিব তেওঁ জানে মই ঢিলা পাই কিলাটো মাৰে নালাগে আৰু তেওঁৰ তাত কাম কৰিব অইন ক'ৰবাত কিবা কাম আছে নেকি তাকে বিচাৰা কাম দিব পৰাকে সামৰ্থ্য থাকিব লাগিব নহয় গাঁৱত কাৰোবাৰ সেইকাৰণে কৈছিলোঁ কিবা বেপাৰ এটাকে কৰিব নোৱাৰিনে উল্টা পুল্টা কথাবোৰ কৈ নাথাকিবাচোন নাৰিকল দেখোন বজাৰলৈ লৈ গৈছিলে সকলো ঘূৰি আহিল নাৰিকল কিনা পইচাকেইটাও দিয়া নাই ক'ৰবাত লগ পালেই চম্পা পেহীয়ে মোক কথা শুনায় চম্পা পেহীক ভুল নুবুজিবা তেওঁ তেনেকেই চলি আছে দুটাকে সন্তান পুহি আছে পেহা যোৱাৰ পাছত নাই নাই চম্পা পেহীক মই অকণো বেয়া পোৱা নাই নিজৰ মাৰ দৰে লাগে কেৱল কথাটোহে কৈছোঁ তোমাক ব্যৱসায় কৰাটো ইমান সহজ নহয় তাকো আমাৰ দৰে মানুহে মই কৈছিলোৱে দেখোন মেনাদাৰ সেই ব্ৰইলাৰৰ বেপাৰ যে দুদিনো নিটিকিল দেখোন সি মন দি এটাও কাম নকৰে কপাল লাগে বুইছা কপাল নহ'লে কোনো কামতে টিকি থাকিব নোৱাৰি তুমি নিজকেই চোৱাচোন এনেকে যে তুমি মোক ব্যৰ্থ বুলি প্ৰমাণ নকৰিবা চিন্তা হয় বুইছা বহুত ভয় লাগে চিন্তা নকৰিবা চিন্তা কৰা দায়িত্ব মোৰ বোলা নহ'লে বহুত ৰাতি হৈছে ভিতৰলৈ যাওঁ ব'লা